My dear student, আমাৰ ভাৰতবৰ্ষৰ চাৰিওফালে থকা পাঁচখন দেশ। প্ৰথম হৈছে শ্ৰীলংকা। শ্ৰীলংকা কেতিয়া স্বাধীন হৈছিলে? 1948 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে। কাৰ পৰা স্বাধীন হৈছিলে? ব্ৰিটিছৰ পৰা। তাৰপিছত বাংলাদেশ আহিলে। বাংলাদেশৰো বিভাজন আৰম্ভ হ'ল। বাংলাদেশ ভাৰতবৰ্ষ একেলগে আছিলে, কিন্তু 1971 চনত আমেৰিকাৰ উদ্বোধনীত সিহঁতে ভাৰতৰ পৰা বাংলাদেশৰ অংশ এটা কাটি সিহঁতে গুচি লৈ যায়। তাৰপিছত ভূটান। ভূটান হৈছে এখন সৰু আৰু দৰিদ্ৰ দেশ। 1992 চনত ইয়াৰ মূল মাটিকালি আছিল মাত্ৰ 16 লাখ। আৰু বৰ্তমান ভূটানৰ ৰজা নামৰ কাৰণে ৰজা। ইয়াত এখন প্ৰজাতান্ত্ৰিকমূলক চৰকাৰ আছে। তাৰপিছত নেপাল। নেপালো এখন হিন্দু প্ৰধান ৰাষ্ট্ৰ আৰু এখন হিমালয় পৰ্বতীয় দেশ। নেপালৰ মুঠ মাটিকালি 1,67,168 বৰ্গ কিলোমিটাৰ। নেপালৰো ৰজা আছে, আপোনালোকে জানে, কিন্তু নামমাত্ৰহে ৰজা। কিছুদিন আগতে আপোনালোকে গম পাইছে নেপালৰ গোটেই ৰাজধানী মন্ত্ৰীবিলাকক সাধাৰণ জনতাই আক্ৰমণ কৰি সিহঁতৰ গোটেই সংবিধান, গোটেই সংসদ জ্বলাই দিয়ে। সিহঁতে নিৰাপদ আশ্ৰমত সিহঁতৰ হেলিকপ্টাৰ লৈ পেলাই যেনে তেনে প্ৰাণ ৰক্ষা কৰিছিল মন্ত্ৰীসকলে। ইমানেই অত্যাচাৰী শাসন কৰিছিল সিহঁতে, যিটো জনতাই সহ্য কৰিব নোৱাৰি সিহঁতক হাজাৰ হাজাৰ আৰ্মি লগাই কোনো জনতাক সিহঁতে দবাই ৰাখিব নোৱাৰিলে। অৱশেষত সিহঁতৰ শাসনৰ পতন হ'ল। এতিয়া তাত ৰাষ্ট্ৰপতি শাসন চলি আছে আৰু ভৱিষ্যতে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে নেপাল প্ৰতিষ্ঠিত হ'ব। তো মই ক'লোঁ কাৰ বিষয়ে? শ্ৰীলংকা, বাংলাদেশ, ভূটান, নেপাল। আৰু এখন আছে চীন দেশ। চীন দেশ হৈছে আমাৰ দেশৰ প্ৰধান শত্ৰু। শত্ৰু হ'লেও চীন আমাৰ মিত্ৰ দেশেই পৰিব।